জনাবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ নাজিৰাত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ উক্ত যোগদান সমাৰোহত উপস্থিত থাকে জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক পৰীক্ষিত বৰুৱা আৰু বিশ্বজিৎ টিপমিয়াকে ধৰি কেইবাজনো বিষয়ববীয়া নিৰ্বাচনৰ বাবে সাজু হৈছে নতুন ৰাজনৈতিক দল বিজেপি চৰকাৰক 2021 নিৰ্বাচনত প্ৰতিহত কৰিবলৈ সাজু হৈছে নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ নাজিৰাৰ এমসি ক্লাবত আজি অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ অনুষ্ঠিত হয় এই যোগদান সমাৰোহত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক সুবীৰ নেতৃত্বত নাজিৰা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ মহিলা সভানেত্ৰী লগতে প্ৰায় 3 শতাধিক সদস্য যোগদান কৰে নাজিৰাৰ বিভিন্ন দল সদস্যা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নতুন অসম জাতীয় পৰিষদ আৰু অসম জাতীয় যুৱ শক্তিত যোগদান কৰে কাৰ্যসূচী উপস্থিত থাকে জাতীয় যুৱ ৰাজ্যিক আহ্বায়ক পৰীক্ষিত বৰুৱা আৰু অসম জাতীয় পৰিষদৰ ৰাজ্যিক বিশ্বজিৎ টিপমিয়াকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৰাজনৈতিক তৃণমূল কংগ্ৰেছ দলৰ পৰা আহি অসম জাতীয় পৰিষদ দল আঞ্চলিক দলত যোগদান কৰিছোঁ মোৰ লগত সামাজিক মহিলা আৰু জ্যেষ্ঠ লোকে মোৰ লগত যোগদান কৰিছে ইয়াৰ আপোনাৰ লক্ষ্য উদ্দেশ্যটো কি আপুনি এটা ৰাষ্ট্ৰীয় দলৰ পৰা আহি আপুনি যেতিয়া এইটো আঞ্চলিক দলত যোগদান কৰিলে যে উদ্দেশ্য হ'ল অসমৰ ৰাইজে বিচাৰিছে এটা আঞ্চলিক দল অসমীয়া জাতিটোক সুৰক্ষা দিবৰ কাৰণে সেয়েহে ময়ো ভাবিছোঁ এই আঞ্চলিক দলত যোগদান কৰি এই আঞ্চলিক দলক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰি অসমত শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী কৰি অসমত এখন সুন্দৰ যাতে সমাজ গঢ়িব পাৰোঁ তাৰ কাৰণে মই এই আঞ্চলিক দলত যোগদান কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে মই নাজিৰাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক অনুৰোধ কৰিম আপোনালোকে এই আঞ্চলিক দলক আঁকোৱালি লওক আৰু আঞ্চলিক দলক শক্তিশালী কৰি সবল ৰূপত প্ৰতিষ্ঠা কৰক আপুনি অনাগত দিনত নাজিৰাৰ পৰা প্ৰাৰ্থিত্ব কৰাৰ কিবা মানে আপোনাৰ ইচ্ছা আছে নেকি আজি মই যোগদান কৰিছোঁ এই কথা এতিয়া কোৱা উচিত নহয় কিয়নো এই অসম জাতীয় পৰিষদ পূৰ্ণাংগভাৱে গঠন হ'বলৈ বাকী আছে এতিয়া সেইটো কোৱা অনুচিত যোগ্যতা অনুসৰি নাজিৰাত প্ৰাৰ্থিত্ব ভাল প্ৰাৰ্থী এজন ৰাইজে বিচাৰিব জাতীয় পৰিষদৰ আজি নাজিৰা সমষ্টি আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে আজি সভাখন আয়োজন হৈছিল ইয়াত মুঠ আমাৰ 300তকৈও অধিক লোকে যোগদান কৰিছে আমাৰ নতুন দলটো আৰু বিশেষকৈ কংগ্ৰেছ বিজেপি এজিপি চিপিআই তৃণমূল কংগ্ৰেছৰ লোকসকলে জইন কৰিছে যোগদান কৰিছে এই দলটোৰ প্ৰতি আকৰ্ষিত হৈ আৰু এই সকলোৱে আমি সমিল মিলাই অন্ততঃ এক শক্তিশালী আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰি আমি এটা সুন্দৰভাৱে অসমীয়া স্বাৰ্থত কাম কৰি যাম বুলি আমি লক্ষ্য ৰাখিছোঁ আমি নিৰ্বাচন কেন্দ্ৰিক 2021 কেন্দ্ৰিক বা 2026 কেন্দ্ৰিক আমি এক যুৱ শক্তি নহয় আমাৰ লক্ষ্য জাতীয় যুৱ শক্তি যাতে অসমীয়াৰ আৱেগ হৈ উঠক আমাৰ লক্ষ্য জাতীয় যুৱ শক্তি যাতে নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীৰ হৃদয়ত থাকক আৰু সেই কথা এইটো নহ'ব যে মই ইয়াত কৈ গ'লো আপোনালোকে ইয়াত ভুলি গ'ল মই ইয়াৰ পৰা ওলাই গ'লো মোৰ প্ৰকল্পকেইটা তাতে শেষ হৈ গ'ল আমি সেইটো নকৰোঁ আজি ৰাজহুৱাভাৱে কথা দি কৈছোঁ আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি নাজিৰা সমষ্টিত আমি প্ৰকল্প আৰম্ভ কৰিম আমি শিৱসাগৰত আৰম্ভ কৰিম আমি যা যোগাৰ চলাইছোঁ আমি লখিমপুৰত আমি আৰম্ভ কৰা যা যোগাৰ চলাইছোঁ আমি নিৰ্বাচন কেন্দ্ৰিক 2021 কেন্দ্ৰিক বা 2026 কেন্দ্ৰিক আমি এক যুৱ শক্তি নহয় আমাৰ লক্ষ্য এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ